ভয়ঙ্কর রূপ লৈছে বতৰৰ ৰাজ্যৰ প্ৰান্ত প্ৰান্ত প্ৰচণ্ড বৰষুণ আৰু পুনৰ অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে অসম মেঘালয় অৰুণাচলত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে সকলোৱে সতৰ্ক হৈ থাকক সাৱধানে থাকক ৰাজ্যৰ প্ৰান্ত প্ৰান্ত ভয়ঙ্কৰ ৰূপ ধাৰণ কৰিছে বিশেষকৈ উজনি অসমত ভয়ঙ্কৰ বানৰ প্ৰকোপ দেখিবলৈ পোৱা গৈছে ইয়াৰ মাজতে আৰু বেয়া খবৰ আহি পৰিছে নিশাৰ ভাগলৈ অত্যন্ত বেয়া হৈ পৰিব বতৰ ৰাজ্যৰ প্ৰান্ত প্ৰান্ত এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ তিনিখন ৰাজ্যলৈ এই মুহূৰ্তত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে জনাইছো মুহূৰ্তত বিগ ব্ৰেকিং এই মুহূৰ্তত জনাইছো এবাৰ পুনৰ ভয়াবহ হৈ পৰিছে বতৰ এবাৰ উত্তৰ পূৰ্বাঞ্চললৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে অসম অৰুণাচল মেঘালয়ত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সাৱধানে থাকক অসম মেঘালয় অৰুণাচলত প্ৰচণ্ড বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ পিছতেই চিন্তিত হৈ পৰিছে বান বিধ্বস্ত অঞ্চল একৈ উজনিত ভয়ঙ্কৰ ৰূপ ধাৰণ কৰিছে এতিয়া বান পৰিস্থিতি আগন্তুক 3 দিনৰ ৰাজ্যত হ'ব মুষলধাৰ বৰষুণ বজ্ৰপাত চৌদিশৰ পৰা অন্ধকাৰ হৈ পৰিছে বতৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰে কাল ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধাৰাসাৰ বৰষুণ এই মুহূৰ্তত আৰু ইয়াৰ মাজতে তিনিখনকৈ ৰাজ্যত অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ পাছতে চিন্তিত হৈ পৰিছে অসমৰ জনতা উত্তৰ পূৰ্বাঞ্চলত অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ পিছতে চৌদিশৰ পৰা অন্ধকাৰ হৈ পৰিছে বতৰ উজনি অসমত ভয়ঙ্কৰ ৰূপ ধাৰণ কৰিছে বতৰে বান পৰিস্থিতি এতিয়াও বিৰাজ কৰিছে ভয়ঙ্কৰ বান পৰিস্থিতিৰ মাজতো কিন্তু বৰষুণ কমা নাই ধাৰাসাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে পুনৰ ভয়াবহ হৈ আহিছে বতৰ অসম অৰুণাচল মেঘালয়ত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে তিনিখন ৰাজ্যৰ জনতাক সাৱধানে থকাৰ বাবে আহ্বান জনোৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ধাৰাসাৰ বৰষুণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে বতৰে অসম মেঘালয় অৰুণাচল প্ৰদেশৰ বিভিন্ন অঞ্চলৰ বাবে বতৰ বিভাগে অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ পিছতেই চিন্তিত হৈ পৰিছে জনতা শেহতীয়া বান আৰু ভূমিস্খলনত ক্ষতিগ্ৰস্ত অঞ্চলসমূহত সতৰ্কবাণী নতুনকৈ আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে বহু ঠাইত এতিয়াও বানপানী সম্পূৰ্ণৰূপে মাৰ যোৱাই নাই বান পৰিস্থিতিয়ে বিৰাজ কৰিছে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা সাধাৰণ জীৱনলৈ নতুন আতংকৰ সৃষ্টি কৰিছে বতৰ বিজ্ঞান বিভাগৰ জাননী আগন্তুক 3 দিন ধৰি ৰাজ্যৰ বহু ঠাইত মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা এই মুহূৰ্তত ৰাজ্যৰ প্ৰচণ্ড বৰষুণ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বৰষুণ এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণ আহিছে বজ্ৰপাত ধুমুহা বতাহ এই মুহূৰ্তত ৰাজ্যৰ প্ৰতিটো প্ৰান্ততেই পাহাৰীয়া অঞ্চলসমূহত ভূমিস্খলনৰ আশংকা বৃদ্ধি পাইছে নদ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আকাশ কলা ডাৱৰে ছানি ধৰিছে চৌদিশ অন্ধকাৰময় হৈ পৰিছে আৰু বহু ঠাইত অবিৰত বৰষুণ ইতিমধ্যে আৰম্ভ ধাৰাসাৰ বৃষ্টিপাত দেখিবলৈ পোৱা গৈছে প্ৰান্তে প্ৰান্তে বতৰ হঠাতে সলনি হোৱা জনসাধাৰণৰ জীৱনতো প্ৰভাৱ পৰিছে কৃষক ব্যৱসায়ী শিক্ষাৰ্থী দৈনন্দিন কাম কাজত জড়িত সকলো এই বতৰৰ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে এই বছৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বৰষুণ উজনিত ভয়ঙ্কৰ বান পৰিস্থিতি বিৰাজ কৰিছে ৰূপত পাইছে উজনিত ভয়ঙ্কৰ বান পৰিস্থিতিৰ মাজতে পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে এলাৰ্ট জাৰি কৰিছে আৰু অসম মেঘালয় অৰুণাচলত এলাৰ্ট জাৰি কৰিছে আৰু ইয়াৰ পিছত অধিক চিন্তিত হৈ পৰিছে জনতা বান বিধ্বস্ত অঞ্চলসমূহত পুনৰ বৰষুণ আৰম্ভ হ'লে উদ্ধাৰ আৰু সাহায্য কাৰ্যতো বাধাৰ সৃষ্টি হ'ব পাৰে ইতিমধ্যে ক্ষতিগ্ৰস্ত পথ জলবায়ু যোগাযোগ ব্যৱস্থাৰ ওপৰতো অধিক চাপ পৰিব নিম্নাঞ্চলত নতুনকৈ জলমগ্ন পৰিস্থিতিৰ ওপৰত সৃষ্টি হোৱা যি পৰিস্থিতি হ'ব সেই পৰিস্থিতি ভয়াবহ হৈ পৰিব জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা বজ্ৰপাতৰ সময়ত খোলা ঠাইত অৱস্থান নকৰিব অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰ কৰিব পাহাৰীয়া অঞ্চলত সাৱধানতা অৱলম্বন কৰক আৰু স্থানীয় প্ৰশাসন বতৰ বিভাগৰ সতৰ্কবাণী নিয়মীয়াকৈ অনুসৰণ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে আগতে কেইবাদিন ধৰি বতৰ ৰাজ্যখনৰ বাবে যথেষ্ট ভয়ঙ্কৰ হৈ পৰিব সকলো সজাগ হৈ থাকক যিকোনো জৰুৰী পৰিস্থিতিৰ বাবে সাজু থাকিবলৈ প্ৰশাসনৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে আমি দেখুৱাইছো দৃশ্যাংশ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ লগতে ধুমুহা আৰু বজ্ৰপাতৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে অসম অৰুণাচল মেঘালয়ত অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ পিছতে কিন্তু চিন্তিত হৈ পৰিছে অসমৰ জনতা প্ৰচণ্ড যদি বৰষুণ হয় মেঘালয় আৰু অৰুণাচলত যদি সাংঘাতিকভাৱে বৰষুণ হয় তেনেহ'লে অসমত জলমগ্ন হৈ পৰিব অসমৰ পৰিস্থিতি অধিক ভয়াবহ হৈ পৰিব উত্তৰ অসমৰ যি অঞ্চল আছিলে উত্তৰ অসমত জলমগ্ন হৈ পৰিব ইতিমধ্যে নাগালেণ্ডৰ যি ডাৱৰ বিস্ফোৰণে উজনি অসম ধ্বংস কৰি পেলাইছে উজনি অসমত বানত ভয়ঙ্কৰ ৰূপ ধাৰণ কৰিছে মানুহৰ ঘৰ দুৱাৰ ডুব গৈছে হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে বহুতো লোকৰ মৃত্যু হৈছে ইতিমধ্যে পশুধনৰ মৃত্যু হৈছে মানুহৰ সা সম্পত্তি নষ্ট হৈ পৰিছে
বাৰাক্ৰান্ত ৰাইজৰ মাজত হাহাকাৰ স্থিতি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে অনাহাৰে অনিদ্ৰাৰে নিশাটো পাৰ কৰিছে জনতাই এই মুহূৰ্তত দুৰ্যোগ বিভাগৰ ফালৰ পৰা সেনা বাহিনীৰ ফালৰ পৰা যিমান পাৰে সকলোকে উদ্ধাৰ অভিযান চলাই সুৰক্ষিত স্থানলৈ লৈ গৈছে আশ্ৰয় শিবিৰত তেওঁলোকক ৰাখিছে কিন্তু এই মুহূৰ্তত কিন্তু উজনিৰ যি বানপানী উজনিৰ যি বান প্ৰলয় সেই প্ৰলয়টো কমা নাই এই মুহূৰ্তত ধাৰাসাৰ বৰষুণ এই মুহূৰ্ততো ধাৰাসাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে আৰু যদি অৰুণাচলত বৰষুণ দিয়ে মেঘালয়ত যদি বৰষুণ দিয়ে আন আন যি অঞ্চল আছে অসমৰ আন আন অঞ্চলতো তীব্ৰ বানৰ আশংকা প্ৰকাশ কৰা হৈছে অৰুণাচলত ধাৰাসাৰ বৰষুণৰ ফলতো উত্তৰ অসম জলমগ্ন হ'ব পাৰে আতংকিত হৈ পৰিছে উত্তৰ অসমৰ জনতাও অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ পিছতো চিন্তিত হৈ পৰিছে বান বিধ্বস্ত অঞ্চল মেঘালয়ত বৰষুণৰ ফলতে জলমগ্ন হৈ পৰিব পাৰে এতিয়া ভয়াবহ হৈ পৰিছে বতৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মুহূৰ্তত মুষলধাৰ বৰষুণ ধাৰাসাৰ বৰষুণ আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ পিছত ৰাজ্যৰ জনতা আতংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে বান পৰিস্থিতি শান্ত থকাই নাই সেই মুহূৰ্তত পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বৰষুণ ধুমুহা এই মুহূৰ্তত দৃশ্যাংশ দেখি আহিছোঁ সাৱধানে থাকক সতৰ্ক হৈ থাকক আপোনালোকে যিমান পাৰে নিজকে সুৰক্ষিত কৰি ৰাখক অৰুণাচলত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট অসম মেঘালয় অৰুণাচলত অৰেঞ্জ এলাৰ্ট কেইবাদিন ধৰি ধাৰাসাৰ বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে এই মুহূৰ্তত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ বেয়া হৈ পৰিছে আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা জনাবলৈ নাপাৰিব ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে এই মুহূৰ্তত ধাৰাসাৰ বৰষুণ আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাৰিব উজনিত ভয়ংকৰ ধাৰণ কৰিছে বতৰে ইতিমধ্যে পশুধনৰ মৃত্যু হৈছে মানুহৰ মৃত্যু হৈছে সাংঘাতিক মানুহৰ সা সম্পত্তি নষ্ট হৈছে লাখ লাখ টকাৰ কোটি কোটি টকাৰ সা সম্পত্তি নষ্ট হৈছে চৰকাৰৰ ফালৰ পৰা যিমান পাৰে সাহায্য আগবঢ়াইছে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে সেনা বাহিনীৰ ফালৰ পৰা উদ্ধাৰকাৰী দলে ইতিমধ্যে 24 ঘণ্টা এলাৰ্ট হৈ আছে যোনে যেনেকৈ পাৰে সংগঠনসমূহে ব্যক্তিগত সংস্থাসমূহৰ ফালৰ পৰাও সহায় কৰিছে বানাক্ৰান্ত লোকক কিন্তু এই পৰ্যন্ত কিন্তু বানৰ যি পৰিৱেশ ভয়ংকৰ পৰিৱেশ এতিয়াও শান্ত নাই পুনৰ কোলা হৈ পৰিছে বোমা হৈ পৰিছে আকাশ অসমৰ প্ৰান্তে প্ৰান্তে কলা ডাৱৰে ছানি ধৰিছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বৰষুণ অসম মেঘালয় অৰুণাচলত অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ পিছতে আতংকিত হৈ পৰিছে জনতা যিটো মুহূৰ্ততে ভয়ংকৰ ৰূপ ল'ব পাৰে এতিয়া বান পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ল'ব পাৰে ৰাজ্যত পুনৰ ভয়াৱহ হৈ পৰিছে বতৰ অসম মেঘালয় অৰুণাচলত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ পিছতে চিন্তিত হৈ পৰিছে বান বিধ্বস্ত অঞ্চলত একেবাৰে ক'ব নোৱাৰা পৰিৱেশ বৰ্ণনা কৰিব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে ইয়াৰ মাজতে যদি বৰষুণ দিয়ে তেনেহ'লে কিন্তু আৰু অধিক বানৰ সৃষ্টি আৰু অধিক আতংকময় পৰিৱেশে বিৰাজ কৰিব মানুহ থকাৰ ঠাই নাইকিয়া হ'ব কি হ'ব ইয়াক লৈ আতংকিত হৈ পৰিছে জনতা চিন্তিত হৈ পৰিছে এতিয়া অসমবাসী দৃশ্যাংশ দেখি হৈছে বিভিন্ন প্ৰান্তৰ আমি দৃশ্যাংশ দেখি আছোঁ সাংঘাতিকভাৱে বৰষুণ আহিছে 60 পৰা 70 কিলোমিটাৰ বেগত প্ৰচণ্ড ধুমুহা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব এই মুহূৰ্তত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বৰষুণ বুজাই পৰা কমেণ্ট কৰিছে বিভিন্ন প্ৰান্তৰ ৰেজাউল ইছলামে কমেণ্ট কৰিছে প্ৰশান্ত হাকিমুৰে কমেণ্ট কৰিছে আইজুৰে কমেণ্ট কৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বৰষুণ আৰু উজনিতো প্ৰচণ্ড বৰষুণ বান পৰিস্থিতি শান্ত নাই ভয়ংকৰ বান পৰিস্থিতি বিপদত পৰিছে এতিয়া উজনিৰ জনতা কিন্তু এই মুহূৰ্ততো কিন্তু বতৰে শান্ত নাই বতৰৰ বিধি পথালি দেখিবলৈ পোৱা গৈছে বতৰে সাংঘাতিকভাৱে নেৰানেপেৰা বৰষুণ দিছে প্ৰচণ্ড বৰষুণৰ মাজত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা আহিছে এই মুহূৰ্তত সাৱধানে থাকক সতৰ্ক হৈ থাকক যিকোনো মুহূৰ্ততে নিজকে সুৰক্ষিত কৰি ৰাখক যিমান পাৰে বান বিধ্বস্ত অঞ্চলত ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা দল সংগঠনসমূহৰ ফালৰ পৰা বান সাহায্য আগবঢ়োৱা নিজৰ সুৰক্ষিত স্থানলৈ গতি কৰিছে নিজৰ ঘৰ দুৱাৰ এৰি থৈ মানুহে আশা সম্পত্তি এৰি থৈ সুৰক্ষিত স্থানত ইতিমধ্যে আশ্ৰয় লৈছে আৰু এই মুহূৰ্তত কিন্তু বান পৰিস্থিতি শান্ত নাই তাৰপিছত দেখিবলৈ পোৱা গৈছে বতৰে সাংঘাতিকভাৱে বেয়া কৰিছে বতৰৰ ৰূপ দেখিবলৈ পোৱা গৈছে কাল ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব আতংকিত হৈ পৰিছে উত্তৰ অসমৰ জনতাখিৰ অৰুণাচলত যদি প্ৰচণ্ড বৰষুণ হৈ পৰে তেনেহ'লে উত্তৰ অসম প্লাবিত হোৱাৰ সম্ভাৱনা আছে যিসমূহ অঞ্চল আছিলে লখিমপুৰ ধেমাজি গহপুৰ ইত্যাদি অঞ্চলতো পানী হোৱাৰ সম্ভাৱনা আছে প্ৰচণ্ড ৰূপ ধাৰণ কৰিছে বতৰ আতংকিত হৈ পৰিছে জনতা পুনৰ ভয়াৱহ হৈ পৰিছে বতৰ এই মুহূৰ্তত ক'ৰ পৰা চাই আছে কমেণ্ট কৰিবলৈ নাপাহৰিব ক'বলৈ চেষ্টা কৰিছোঁ আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে কাল ৰূপ ধাৰণ কৰিছে বিভিন্ন প্ৰান্তত মুষলধাৰ বৰষুণ ধাৰাসাৰ বৰষুণৰ ফলতে বিপদগ্ৰস্ত হৈ পৰিছে এতিয়া জনতা বিধ্বস্ত হৈ পৰিছে সকলোবিলাক স্তব্ধ জনজীৱন এই মুহূৰ্তত ৰাজ্যৰ অৱস্থা একেবাৰে ভয়ানক হৈ পৰিছে আৰু বতৰে কালৰূপ পুনৰ ধাৰণ কৰিছে নিশাৰ ভাগলৈ বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে 3 দিন নেৰানেপেৰা বৰষুণ হ'ব অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ পিছতে চিন্তিত হৈ পৰিছে অসমৰ জনতা
বান বিধ্বস্ত অঞ্চল বিশেষকৈ চিন্তিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত তেওঁলোকে নিজৰ ঘৰ বাৰী ত্যাগ কৰি সুৰক্ষিত স্থানত আশ্ৰয় লৈছে, আশ্ৰয় শিবিৰত বাস কৰিছে। এটুপি খোৱা পানীৰ বাবে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। খাদ্য তেওঁলোকৰ মাজত নাই, এটুপি খোৱা পানীৰ বাবে হাহাকাৰ লাগিছে। তেওঁলোকে থকাৰ বাবে তেওঁলোকৰ কানি কাপোৰ নাই। তাৰ মাজত বান বিধ্বস্ত অঞ্চলৰ ৰাইজে শিবিৰত আছে, আশ্ৰয়স্থলত তেওঁলোকে আছে। সকলোবিলাক ত্যাগ কৰি ঘৰ বাৰী ত্যাগ কৰি সপোনৰ ঘৰখন এৰি থৈ, পশুধন এৰি থৈ, সা সম্পত্তি এৰি থৈ নিজৰ প্ৰাণ বচাবৰ বাবে সুৰক্ষিত স্থানলৈ তেওঁলোকে গতি কৰিছে। কিন্তু এই মুহূৰ্তত যদি নেৰানেপেৰা বৰষুণ দি থাকে তেনেহ'লে ভাবিব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈ পৰিব। বান বিধ্বস্ত অঞ্চলত অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ পিছত ৰাজ্যৰ জনতা চিন্তিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ আমি দেখি আছোঁ। আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। বিভিন্ন প্ৰান্তৰ পৰা আমালৈ কমেণ্ট আহি পৰিছে। লক্ষ্যজিত নাথে কমেণ্ট কৰিছে গুৱাহাটীত বৰষুণ দিছে। দীপুৰে পৰা কমেণ্ট কৰিছে, দীপজ্যোতি সন্দিকৈ কমেণ্ট কৰিছে, জয়েশ ৰহমানে কমেণ্ট কৰিছে, ভৈৰৱীৰ পৰা কমেণ্ট কৰিছে, ৰমেশ পাটোৰে কমেণ্ট কৰিছে, নবাব মিনহাছ ৰহমানে কমেণ্ট কৰিছে, ৰূপামণি বৰুৱাই কমেণ্ট কৰিছে ভগৱান ৰক্ষা কৰা বুলি। বান বিধ্বস্ত অঞ্চলত অধিক ভয়াৱহ হৈ পৰিব পৰিস্থিতি। জনাইছোঁ অঞ্জু বাঘবৰে কমেণ্ট কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা আমালৈ কমেণ্ট আহি পৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ দেখিবলৈ পোৱা গৈছে। বান বিধ্বস্ত অঞ্চলত যদি এনেদৰে নেৰানেপেৰা বৰষুণ আহে তেনেহ'লে ভয়াৱহ হৈ পৰিব পৰিস্থিতি। অধিক চিন্তিত হৈ পৰিছে অসমৰ জনতা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বৰষুণ, অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ পিছতেই চিন্তিত হৈ পৰিছে বান বিধ্বস্ত অঞ্চলৰ জনতা। লগতে ভয়াৱহ হৈ পৰিছে বতৰ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰষুণ দেখিবলৈ পোৱা গৈছে। আপুনি ক'ৰ পৰা চাই আছে জনাবলৈ নাপাহৰিব। বিশ্বজিৎ চৰকাৰে কমেণ্ট কৰিছে জাগিৰোডত বৰষুণ এই মুহূৰ্তত। জাগিৰোডত সাংঘাতিকভাৱে বৰষুণ আহিছে। বিভিন্ন প্ৰান্তৰ পৰা কমেণ্ট কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কমেণ্ট আহিছে। ইতিমধ্যে কলা ডাৱৰে ছানি ধৰিছে ৰাজ্যৰ আকাশ। ভয়াৱহ হৈ পৰিছে বতৰ। অসম, মেঘালয়, অৰুণাচল প্ৰদেশৰ বিভিন্ন অঞ্চলৰ বাবে বতৰ বিভাগে অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ পিছতে উদ্বিগ্ন হৈ পৰিছে জনসাধাৰণ, আতংকিত হৈ পৰিছে জনতা। বিশেষকৈ শেহতীয়া বান ভূমিস্খলনত ক্ষতিগ্ৰস্ত হৈ পৰিছে এতিয়া জনতা। অঞ্চলসমূহ ক্ষতিগ্ৰস্ত হৈ পৰিছে আৰু এই বতৰ বিজ্ঞানৰ সতৰ্কবাণীৰ পিছতে শংকাৰ সৃষ্টি কৰিছে। নতুনকৈ আতংকিত হৈ পৰিছে জনতা। বহু ঠাইত এতিয়াও বানৰ পানী সম্পূৰ্ণৰূপে মাৰ যোৱাই নাই। বান বিধ্বস্ত অঞ্চলৰ ৰাইজে চিন্তিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। ধাৰাসাৰ বৰষুণৰ পাছতে এতিয়া নতুন প্ৰত্যাহ্বান আহি পৰিছে। ভয়ংকৰ ৰূপ ধাৰণ কৰিব বান পৰিস্থিতিয়ে। বতৰ বিভাগৰ পূৰ্বাভাস অনুসৰি আগন্তুক 3 দিন ধৰি ৰাজ্যখনত মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বজ্ৰপাত পৰিব, ধুমুহা বতাহ আৰু বিভিন্ন অঞ্চলত প্ৰবল বৰষুণ হ'ব। সতৰ্কবাণী জাৰি কৰা হৈছে। পাহাৰীয়া অঞ্চলসমূহত ভূমিস্খলনৰ আশংকা বৃদ্ধি পাইছে। এই সময়ছোৱাত আপুনি পাহাৰীয়া অঞ্চলসমূহলৈ যাত্ৰা নকৰিব। যিমান পাৰে নিজকে সুৰক্ষিত কৰি ৰাখক। নদ নদীৰ জলপৃষ্ঠ বৃদ্ধি পাব, মথাউৰি ভাঙি যাব পাৰে, মথাউৰিত ৰখাব নোৱাৰিব। যিমান তীব্ৰ গতিত বৰষুণ আহিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আকাশ কলা ডাৱৰে ছানি ধৰিছে। ইতিমধ্যে চৌদিশ অন্ধকাৰময় হৈ পৰাৰ লগতে বহু ঠাইত অবিৰত বৰষুণ। ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ হঠাতে সলনি হোৱাত সাধাৰণ জনজীৱনতো প্ৰভাৱ পৰিছে। কৃষক, ব্যৱসায়ী, শিক্ষাৰ্থী, দৈনন্দিন কাম কাজত জড়িত লোকসকলেও বতৰৰ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে। তেওঁলোক আতংকিত হৈ পৰিছে। বান বিধ্বস্ত যিসমূহ অঞ্চল আছে, পুনৰ বৰষুণ আৰম্ভ হ'লে উদ্ধাৰ আৰু সাহায্য কাৰ্যত বাধাৰ সৃষ্টি হ'ব। এতিয়াও কিন্তু বহুলোকে সাহায্যৰ পৰা বঞ্চিত হৈ পৰিছে। চৰকাৰী সাহায্যৰ পৰা তেওঁলোকে এটিপাল খোৱা পানীৰ বাবেও হাহাকাৰ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। চৰাইদেউ, শিৱসাগৰ, নাজিৰা, সোণাৰী, যোৰহাট, গোলাঘাট ইত্যাদি যি অঞ্চল আছিলে, নিশাৰ ভাগত কালি তেওঁলোকে অনাহাৰে অনিদ্ৰাৰে দিন কটাবলগীয়া, সময় পাৰ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। এনেকৈ যদি বৰষুণ বাঢ়ি থাকে তেনেহ'লে কিন্তু অত্যাধিক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'ব। আৰু সকলোৱে কামনা কৰিছে এই মুহূৰ্তত ৰাজ্যৰ সকলো ৰাজ্যবাসীয়ে কামনা কৰিছে যে বতৰে এই মুহূৰ্তত শান্ত হওক। ভগৱানৰ ওচৰত তেওঁলোকে প্ৰাৰ্থনা কৰিছে বান পৰিস্থিতি শান্ত হওক, হ'লে পৰিস্থিতি অধিক ভয়ংকৰ হৈ উঠিব। একমাত্ৰ ভগৱানক তেওঁলোকে প্ৰাৰ্থনা কৰাৰ বাহিৰে অন্য উপায় নাই। এই মুহূৰ্তত অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ পিছত ৰাজ্যৰ জনতা অধিক আতংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। পুনৰ ভয়াৱহ হৈ পৰিছে ৰাজ্যৰ বতৰ। অসম, অৰুণাচল, মেঘালয়ত অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ পিছতে আতংকিত হৈ পৰিছে জনতা। জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে। বজ্ৰপাতৰ সময়ত আপোনালোকে খোলা ঠাইত নাযাব। বজ্ৰপাত কৰাৰ যিহেতু সম্ভাৱনা আছে, অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰ কৰক। আপোনালোকে পাহাৰীয়া অঞ্চলত সাৱধানতা অৱলম্বন কৰক। স্থানীয় প্ৰশাসন তথা বতৰ বিভাগৰ সতৰ্কবাণী নিয়মীয়াকৈ অনুসৰণ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে। আৰু প্ৰশাসনৰ যি যোগাযোগ নাম্বাৰ দিছে প্ৰশাসনৰ ফালৰ পৰা, সেই আপোনালোকে যোগাযোগ নাম্বাৰ নোট কৰি ৰাখক। যোগাযোগ নাম্বাৰ যিকোনো বিপদৰ সময়তে আপোনালোকে প্ৰশাসনৰ সৈতে যোগাযোগ কৰক। যিয়ে যেনেকৈ পাৰে অন্য লোকক আপোনালোকে সহায় কৰক।
এই মুহূৰ্তত ৰাজ্যত অধিক ভয়াৱহ হৈ পৰিছে বতৰে তীব্ৰ ৰূপ ধাৰণ কৰিছে নেৰানেপেৰা বৰষুণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পুনৰ কমাই ল'বলৈ চেষ্টা কৰিছোঁ ক'ৰ পৰা চাই আছে আপুনি জনাবলৈ নাপাহৰিব ৰাজ্যৰ প্ৰচণ্ড বৰষুণ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই মুহূৰ্তত অধিক ভয়াৱহ পৰিস্থিতি বিৰাজ কৰিছে আমি কমাই ল'বলৈ পুনৰ চেষ্টা কৰিছোঁ অধিক ভয়াৱহ হৈ পৰিছে বতৰ গুৱাহাটীত বৰষুণ পৰিছে ৰাজক আমি কমেণ্ট কৰিছে বহুত বেছি বৰষুণ গুৱাহাটীত কাশ্মীৰ বৈশ্য কমেণ্ট কৰিছে বিভিন্ন প্ৰান্তৰ পৰা কমেণ্ট কৰিছে গোলাঘাটৰ পৰা আমালৈ কমেণ্ট কৰিছে সৈয়দ ইমজাদ হোসেনে কমেণ্ট কৰিছে বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বৰষুণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বৰষুণ আহিছে সাৱধানে থাকক উজনি অসমৰ ভয়ংকৰ বান পৰিস্থিতিৰ মাজতে কিন্তু পুনৰ বতৰে কাল ৰূপ ধাৰণ কৰিছে আতংকিত হৈ পৰিছে বানাক্ৰান্ত লোকে আতংকিত হৈ পৰিছে কিয়নো তেওঁলোকে অনাহাৰে অনিদ্ৰাৰে নিশাটো পাৰ কৰিছে তেনেদৰে তেওঁলোকে গৰমত তেওঁলোকে নিশাটো পাৰ কৰিছে অনাহাৰে অনিদ্ৰাৰে দিন পাৰ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে আৰু বয়োজ্যেষ্ঠ লোক বিশেষকৈ শিশুসকল বিশেষকৈ অসুবিধাৰ সন্মুখীন হৈ পৰিছে ইয়াৰ মাজতে অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ পিছতে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ পাছতে পুনৰ চিন্তিত হৈ পৰিছে অসমৰ জনতা অৰুণাচল মেঘালয় অসমত প্ৰচণ্ড বৰষুণৰ কথা উল্লেখ কৰাৰ পাছতে দেখিবলৈ পাইছোঁ ৰাজ্যৰ প্ৰান্ত প্ৰচণ্ড বৰষুণ এই মুহূৰ্তত আমি বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ আমি দেখুৱাই আছোঁ আপোনালোকে অনুমান কৰক কিমান ভয়ংকৰ হ'ব পাৰে 60 পৰা 70 কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড ধুমুহা সকলোবিলাক তছনছ কৰি পেলাইছে মানুহৰ তিনিটা খালি চিৰাচিৰি কৰি পেলাইছে ইমান প্ৰচণ্ড ধুমুহা তীব্ৰ বেগত ধুমুহা আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক'ৰ পৰা চাই আছে আপুনি কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ ক'ৰ পৰা চাই আছে জনাবলৈ নাপাহৰিব ৰাজেশ শৰ্মাই কমেণ্ট কৰিছে আন খানে কমেণ্ট কৰিছে ইনজাম হোসেনে কমেণ্ট কৰিছে বিভিন্ন প্ৰান্তত প্ৰচণ্ড বৰষুণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মুষলধাৰ বৰষুণ এই মুহূৰ্তত সাৱধানে থাকক সতৰ্ক হৈ থাকক কিয়নো নিশাৰ ভাগলৈ বজ্ৰপাত পৰ্যন্ত কৰিব পাৰে শিলাবৃষ্টি পৰ্যন্ত আহিব এই মুহূৰ্তত যদু বৰুৱাই কমেণ্ট কৰিছে তিনিচুকীয়াৰ পৰা বিভিন্ন প্ৰান্তত বতৰ বেয়া হৈ পৰিছে আৰু আপুনি ক'ৰ পৰা চাই আছে আপোনাৰ অঞ্চলত বতৰ কেনেকৈ জনাবলৈ নাপাহৰিব কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে সাৱধানবাণী অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে অসম অৰুণাচল মেঘালয়লৈ যদি মেঘালয় অৰুণাচলত বৰষুণ হয় তেনেহ'লে অসমলৈ পানীৰ সুত পাব আৰু অসমত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈ পৰিব যি ঠাইত পানী হোৱা নাছিলে সেই ঠাইতো কিন্তু জলমগ্ন হৈ পৰিব ভয়ংকৰ বতৰ দেখিবলৈ পোৱা গৈছে আৰু ভয়ংকৰ বতৰৰ পিছতে আতংকিত হৈ পৰিছে জনতা অসমৰ জনতা গতিকে বিপদৰ দিশত গতি কৰিছে ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে উজনিত আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে পুনৰ বতৰে কালি ধাৰণ কৰিছে বতৰে শান্ত হোৱা নাই অসম মেঘালয় অৰুণাচলত অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ পিছতে এতিয়া আতংকিত হৈ পৰিছে জনতা আমি দৃষ্টান্ত দেখি আছোঁ নৰ্থ লখিমপুৰৰ পৰা কমেণ্ট কৰিছোঁ কপিল ভূঞাই কমেণ্ট কৰিছে বাৰী ভাঙাত বৰষুণ দি আছে ৰাজগীত নাথে কমেণ্ট কৰিছে নৰ্থ শালমৰ পৰা কমেণ্ট কৰিছে গণেশ শৰণীয়াই কমেণ্ট কৰিছে বিভিন্ন প্ৰান্তৰ পৰা আমালৈ কমেণ্ট আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ বেয়া ক'লা ডাৱৰে চাৰি ধৰিছে আকাশ এই মুহূৰ্তত বিজুলী ঢেৰেকণিৰ শব্দ শুনিব পোৱা গৈছে আৰু গুৱাহাটী মহানগৰীত প্ৰচণ্ড বৰষুণ এই মুহূৰ্তত গুৱাহাটীত প্ৰচণ্ড বৰষুণ গুৱাহাটীত বৰষুণ আহিলে কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰে আৰু সেইবাবে সাৱধান থাকক আপুনি যদি গুৱাহাটীৰ বাসিন্দা আপোনাৰ অঞ্চলত বতৰ কেনেকৈ জনাবলৈ নাপাহৰিব গুৱাহাটীৰ যদি বাসিন্দা আপুনি তেনেহ'লে কিন্তু ঘৰতো নোলাব বিলাসী বাহন চলোৱা ঘৰতো আপুনি নোলাব পাহাৰীয়া অঞ্চলত যদি আপুনি যাত্ৰা কৰিম বুলি ভাবিছে তেনেহ'লে বাদ দিয়ক আপুনি ঘৰৰ ভিতৰতে সোমাই থাকক কিয়নো আপোনাৰ বাহন ক্ষতিগ্ৰস্ত হৈ পৰিব নিজকে সুৰক্ষিত কৰি ৰাখক বতৰ অধিক বেয়া হৈ পৰিছে এই মুহূৰ্তত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মুষলধাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ আমি দেখি আছোঁ অনুমান কৰক কিমান ভয়ংকৰ হ'ব পাৰে বতৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰষুণ দেখিবলৈ পোৱা গৈছে সকলোকে সাৱধানতা অৱলম্বন কৰাৰ বাবে আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু দৃশ্যাংশ দেখি আছোঁ ভয়ংকৰ বান পৰিস্থিতি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভয়ংকৰ বৰষুণ দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড বৰষুণ দেখিবলৈ পোৱা গৈছে বৰষুণৰ পিছতে দেখিবলৈ পোৱা গৈছে আতংকিত হৈ পৰিছে অসমৰ জনতা যিসমূহ অঞ্চলত বান হোৱা নাছিলে সেইসমূহ অঞ্চলৰ জনতাও এই মুহূৰ্তত চিন্তিত হৈ পৰিছে যদি অত্যাধিকভাৱে বৰষুণ দিয়ে অৰুণাচলৰ মেঘালয়ত যদি অত্যাধিক বৰষুণ দিয়ে তেনেহ'লে কিন্তু জলমগ্ন হৈ পৰিব উত্তৰ অসম জলমগ্ন হৈ পৰিব ধেমাজি লখিমপুৰ বিশ্বনাথ শোণিতপুৰ আদি অঞ্চলত কিন্তু বান হ'ব অত্যাধিক বান হৈ পৰিব ধেমাজিত চিলাপথাৰ জলমগ্ন হৈ পৰিব এই মুহূৰ্তত অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ পিছতে চিন্তিত হৈ পৰিছে বান বিধ্বস্ত অঞ্চল অৰুণাচল ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভয়াৱহ হৈ পৰিছে বতৰ জাগিৰোডত বৰষুণ এই মুহূৰ্তত দীপক গিৰালে কমেণ্ট কৰিছে জাগিৰোডত এই মুহূৰ্তত সাংঘাতিকভাৱে বৰষুণ দিছে ক'ৰ পৰা চাই আছে আপুনি কমেণ্ট কৰিবলৈ নাপাহৰিব ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ বেয়া হৈ পৰিছে আপুনি সাৱধানে থাকক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সাৱধানে থকাৰ সতৰ্ক হৈ থকাৰ বাবে আহ্বান জনোৱা হৈছে কিমান ভয়ংকৰ ৰূপ লৈছে বতৰে আমি দৃষ্টান্ত দেখুৱাই আছোঁ আপুনি অনুমান কৰক কিমান ভয়ংকৰ ৰূপ লৈছে বতৰে সাংঘাতিকভাৱে 60 পৰা 70 কিলোমিটাৰ প্ৰচণ্ড বেগত
ধুমুহা আহিছে মুহূৰ্তত সাৱধানে থাকক সতৰ্ক হৈ থাকক অৰেঞ্চেলাৰ জাৰি কৰাৰ পিছতে সৃষ্টি হৈ পৰিছে বানবিধ্বস্ত অঞ্চলত পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিব এই মুহূৰ্তত ভগৱানক তেওঁলোকে স্মৰণ কৰিছে ৰাজ্যবাসী ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে এই বান পৰিস্থিতিৰ বতৰৰ যি ভয়ংকৰ ৰূপ ইমানকে শান্ত তাৰ বাবে বহুতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে ধূপ ধূনা জ্বলাই অৰেঞ্চেলাৰ জাৰি কৰাৰ পিছতে সৃষ্টি হৈ পৰিছে বানবিধ্বস্ত অঞ্চল আমি পুনৰ কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ ক'ৰ পৰা কমেণ্ট কৰিছোঁ জনাবলৈ নাপাহৰিব দীপক গগৈ কমেণ্ট কৰিছে জাগিৰোডত সাংঘাতিকভাৱে বৰষুণ গুৱাহাটীত বৰষুণ ৰবীন দে কমেণ্ট কৰিছে গুৱাহাটীত বৰষুণ ইমতিয়াজ আলী কমেণ্ট কৰিছে তেজপুৰত ৰ'দ নাই বতৰ বেয়া হৈ পৰিছে গুৱাহাটীত বৰষুণ মৃদুল খনিকৰ কমেণ্ট কৰিছে গুৱাহাটীত সাংঘাতিকভাৱে বৰষুণ জনাইছোঁ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ বেয়া হৈ পৰিছে কলা আকাশ দেখিবলৈ পোৱা হৈছে কলা মেঘে আৱৰি ধৰিছে ওদালগুৰিত বৰষুণ এই মুহূৰ্তত ওদালগুৰি কমলাত সাংঘাতিকভাৱে বৰষুণ চিন্তু বনিয়াই কমেণ্ট কৰিছে আদিল হুছেইনে কমেণ্ট কৰিছে ওদালগুৰিত বৰষুণ এই মুহূৰ্তত আমি কমেণ্ট পাইছোঁ জাগিৰোডত বৰষুণ এই মুহূৰ্তত কমেণ্ট আহিছে আমালৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ বেয়া হৈ পৰিছে পুনৰ ভয়ংকৰ ধাৰণ কৰিছে বতৰে আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে তিনিখন ৰাজ্যত অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ পিছতে এতিয়া অসমৰ জনতা বিশেষকৈ আতংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে যিসমূহ অঞ্চলত জলমগ্ন হোৱা নাছিলে যিসমূহ অঞ্চলত বান হোৱা নাছিলে সেই অঞ্চলটো বান হোৱাৰ সম্ভাৱনা আছে সেইবাবে সাৱধানে থাকক সতৰ্ক হৈ থাকক বজ্ৰপাত হোৱাৰ সম্ভাৱনা যিহেতু আছে সেইবাবে মুকলি ঠাইলৈ নাযাব আৰু অত্যাধিক যি পাহাৰীয়া অঞ্চল আছে পাহাৰীয়া অঞ্চলত যাত্ৰা কৰিব ভূমিস্খলনৰ সম্ভাৱনা আছে ভূমিস্খলনৰ ফলত আপোনাৰ বিপদ হ'ব পাৰে ভয়ংকৰ বিপদ হ'ব পাৰে ডিমাপুৰত বৰষুণ আহিব এই মুহূৰ্তত JP যাদৱে কমেণ্ট কৰিছে ডিমাপুৰত বৰষুণ আহিব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ বেয়া হৈ পৰিছে নাগালেণ্ডত সাংঘাতিকভাৱে বতৰ বেয়া আপোনালোকে দেখিছে বনজিলাত ডাৱৰ বিস্ফোৰণ হৈ পৰিছে নাগালেণ্ডৰ বৰষুণৰ ফলতেই বিশেষকৈ উজনি অসম প্লাবিত হৈ পৰিছে উজনি অসমত মুষলধাৰ বৰষুণৰ নাগালেণ্ডৰ পৰা অহা পানীয়ে আতংকৰ সৃষ্টি কৰিছে বানবিধ্বস্ত অঞ্চলসমূহৰ অৱস্থা অবৰ্ণনীয় হৈ পৰিছে ভয় লগা হৈ পৰিছে পৰিৱেশ বহুতো লোকৰ মৃত্যু হৈছে এই মুহূৰ্তত প্ৰতিজনৰ মৃত্যু হৈছে সা সম্পত্তি নষ্ট হৈ পৰিছে কিন্তু ইয়াৰ মাজতো বতৰে বিধি পথালে দিছে বতৰে কিন্তু ইমানতে শান্ত হোৱা নাই একমাত্ৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে ৰাজ্যবাসীয়ে ইমানতেই বতৰে শান্ত হওক বতৰ শান্ত হওক আমি দেখুৱাই আছোঁ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ বেয়া হৈ পৰিছে বিভিন্ন প্ৰান্তত প্ৰচণ্ড বৰষুণ ভয়ংকৰ বৰষুণৰ মাজতে পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে বতৰে অসম মেঘালয় অৰুণাচল প্ৰদেশৰ বিভিন্ন অঞ্চলৰ বাবে বতৰ বিভাগে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে তাৰ পিছতে আতংকিত হৈ পৰিছে জনতা শেহতীয়া বান আৰু ভূমিস্খলনত ক্ষতিগ্ৰস্ত অঞ্চলসমূহত সতৰ্কবাণী নতুনকৈ আতংকৰ সৃষ্টি কৰিছে বানপানীৰ সম্পূৰ্ণৰূপে এতিয়ালৈকে মাৰ যোৱাই নাই ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰু নতুনকৈ আতংকিত হৈ পৰিছে জনতা বতৰ বিভাগৰ পূৰ্বাভাস অনুসৰি আগন্তুক 3 দিন ধৰি ৰাজ্যৰ বহু ঠাইত মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা বজ্ৰপাত কৰিব ধুমুহা বতাহ আৰু বহু অঞ্চলত বতৰৰ ভয়ংকৰ ৰূপৰ ফলতে বান পৰিৱেশৰ সৃষ্টি হৈ পৰিব পাহাৰীয়া অঞ্চলসমূহত ভূমিস্খলনৰ সম্ভাৱনা আছে নদীৰ জলপৃষ্ঠ বৃদ্ধি হৈ পৰিব মাথাউৰিও ৰক্ষা কৰিব নোৱাৰিব মথাউৰি ছিঙি পৰিব এই মুহূৰ্তত আতংকিত ৰাজ্যৰ জনতা ৰাজ্যৰ বিভিন্ন প্ৰান্তত আকাশ কলা ডাৱৰে চালি ধৰিছে বিভিন্ন প্ৰান্তৰ আমি দৃশ্যাংশ দেখিছোঁ স্কাই নেটৰ দৰ্শকক চৌদিশ অন্ধকাৰময় হৈ পৰিছে বহু ঠাইত অবিৰত বৰষুণ ইতিমধ্যে বতৰ হঠাতে সলনি হৈ পৰিছে সাধাৰণ জনজীৱনতো ইয়াৰ প্ৰভাৱ পৰিছে কৃষক ব্যৱসায়ী শিক্ষাৰ্থী দৈনন্দিন কাম কাজত জড়িত লোকসকলে এই বতৰৰ পৰিস্থিতিৰ ওপৰত তেওঁলোকে তীক্ষ্ণ নজৰ ৰাখিছে তেওঁলোকে আতংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু বানবিধ্বস্ত অঞ্চলসমূহত পুনৰ বৰষুণ আৰম্ভ হ'লে উদ্ধাৰ আৰু সাহায্য কাৰ্যত বাধাৰ সৃষ্টি হৈ পৰিব ভয়ংকৰ ধাৰণ কৰিছে বতৰে ইতিমধ্যে ক্ষতিগ্ৰস্ত পথ দলং যোগাযোগ ব্যৱস্থাৰ ওপৰত অধিক চাপ পৰিব নিম্নাঞ্চলত বহুত নতুনকৈ জলমগ্ন পৰিস্থিতিৰ সৃষ্টি হ'ব জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে বজ্ৰপাতৰ সময়ত